নমস্কাৰ, গুড ইভিনিং। সকলোকে স্বাগতম জনাইছোঁ খোজৰ অন্য এটি নতুন ভিডিঅ'ত। মই দিব্যজিৎ আপোনালোকক এটা ইনফৰমেশ্যন দি যাওঁ বুলি ভাবিলোঁ। যিহেতু আজি দেওবাৰ আৰু দেওবাৰে প্ৰায় দোকান খোলা নহয়, কিন্তু আজি দেওবাৰ এটা ইম্পৰ্টেণ্ট কামৰ কাৰণে দোকান খোলা হৈছে। আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে অহা কাইলৈ 18 আগষ্ট 2025 তাৰিখে আমাৰ ওচৰতে থকা আৰ্মি কেম্পত পোটাৰ ভৰ্তিৰ বাবে ৰেলী আছে। যদিহে কোনোবা ইচ্ছুক প্ৰাৰ্থী থাকে, কোনোবাই যদি এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে ইনফৰমেশ্যনখিনি লৈ আপোনালোকে আহি ইয়াত এপ্লাই কৰিব পাৰিব। এই ৰেলী দুদিন হ'ব, 18 আৰু 19 তাৰিখে। এই পোষ্টটো 6 মাহৰ কাৰণে থাকে। এইটো সীমান্তৱৰ্তী অঞ্চলত দিয়া হয়, অৰুণাচল, ছিকিম, নাগালেণ্ড এইবোৰত আপোনালোকে চাকৰি পাব। আৰু এইটো গভৰ্ণমেণ্ট নহয়, এইটো টেম্পৰৰী হয়, 6 মাহৰ কাৰণে পাৰিব। ইয়াত আপোনাৰ প্ৰায় 30,000 পৰা 32,000 টকা চেলাৰী থাকে প্ৰত্যেক মাহে। আৰু ৰেলীৰ বাবে আপোনালোকে কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ এপ্লাই কৰিব, এই গোটেইখিনি ডিটেইলছ জনাই আছোঁ। লগতে আপোনালোকৰ এড্ৰেছটো ক'ত হ'ব, একজেক্ট এড্ৰেছ কেনেকৈ আপোনালোকে পাব, মই গোটেই ডিটেইলছটো মই জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু পাৰিলে ভিডিঅ'টো আনলৈ ফৰৱাৰ্ড কৰি দিব, যি আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত যিসকলে এই চাকৰিৰ বাবে বা যিকোনো চাকৰিৰ বাবে এপ্লাই কৰিম ভাবি আছে, বা তেওঁলোকৰ সুবিধাৰ অৰ্থে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এই জবটো এপ্লাই কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ কি লাগিব মই জনাই দিছোঁ। প্ৰথমে আপুনি ফিজিকেলি ফিট হ'ব লাগিব। 2 নম্বৰতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট মিনিমাম 10 পাছ হ'ব লাগিব। ডমিচাইল বা PRC লাগিব। কাষ্ট চাৰ্টিফিকেট, যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট আছে কাষ্টখনো লৈ আহিব। লগতে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনাৰ কালাৰ ফটোগ্ৰাফ, যিহেতু আজিকালি কালাৰ হয়, তো পাছপৰ্ট ফটো লৈ আহিব কালাৰ। লগতে আৰু নমিনীৰ কাৰণে নমিনীৰ আধাৰ কাৰ্ড আৰু নমিনীৰ লগত জইণ্ট ফটো মিনিমাম 4 কপি লৈ আহিব। আৰু ফটোবোৰ পাৰিলে 3.5, 4.5 এই চাইজত আনিব। 3.5 চেণ্টিমিটাৰ আৰু 4.5 চেণ্টিমিটাৰ। 2 নম্বৰতে এটা ভেলিড আপোনাৰ বেংক পাছবুক, কোনো বেংকৰ হ'লেও হ'ব, কিন্তু SBI বেংকৰ হ'লে অলপ সুবিধা হয়। তাৰ লগতে আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব। আৰু এই গোটেই ডকুমেণ্টছখিনি আপোনালোকে অৰিজিনেল আনিব আৰু লগত 2টাকৈ জেৰক্স কপি, আৰু লগতে আপোনালোকে এটেষ্টেড নিজে কৰি ল'ব, চেল্ফ এটেষ্টেড লাগিব। পুলিচ ভেৰিফিকেশ্যন আপোনাৰ 1 জুলাই আগতে কৰা হ'ব নালাগিব, 1 জুলাইৰ পিছত কৰা হ'ব লাগিব। পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন লাগিব, তাৰো 2টা কপি লাগিব। তাৰ লগতে আপোনালোকে এটা ইঞ্চুৰেঞ্চ কৰাব লাগিব, যদিহে ইঞ্চুৰেঞ্চ কৰা আছে। লাইফ ইঞ্চুৰেঞ্চ এটা লাগিব। লাইফ ইঞ্চুৰেঞ্চৰ আপোনালোকে প্ৰধানমন্ত্ৰী জীৱন জ্যোতিৰ 436 টকীয়া ইঞ্চুৰেঞ্চটো যদি কৰাই থোৱা আছে, তাৰে এটা ইঞ্চুৰেঞ্চ কপি লৈ আহিব। অন্যথা আপোনালোকে যিকোনো লাইফ ইঞ্চুৰেঞ্চৰ কপি লৈ আহিব। তাৰপিছত আপোনাৰ পাৰিলে আপোনালোকে ক'ভিডৰ ভেকচিন লোৱা যিখন চাৰ্টিফিকেট আছিলে, সেই চাৰ্টিফিকেটখনো লগতে লৈ আহিব, আৰু তাৰ জেৰক্স কপি, অৰিজিনেল প্লাছ জেৰক্স কপি। ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব, উপকৃত হ'ব। আৰু আপোনালোকে ক'ত কেনেকৈ আহিব, যদি কিবা কনফিউজন থাকে, আমি কমেণ্টত আমাৰ নাম্বাৰ দি দিম, হেল্পলাইন নাম্বাৰ এটা দি দিম। তাত আপোনালোকে কল কৰি কিনে এড্ৰেছটো জানি ল'ব পাৰিব, বা এড্ৰেছটো আপোনালোকে পাই যাব। তো তাত আপোনালোকক আমি সহায় কৰিবলৈ চেষ্টা কৰিম। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটোক ফ'ল' কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ফেচবুকত আপোনালোকে মোৰ যিহেতু নামতেই পাব, নেক্সট খোজ বুলি মাৰিলেও পাব, খোজ এ জাৰ্ণি উইথ দিব্যজিৎ। আৰু ইউটিউবতো আপোনালোকে খোজ বুলিয়ে পাব। ফ'ল' কৰি লওক।